গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। একো নকলে, ওপৰত শিপা আছে, ঊৰ্ধ্বমূলন আৰু তলত তিনিও গুণৰূপী শাখা আছে। এয়া চাওক, এয়া শ্ৰীমদ ভাগৱত গীতা, আকৌ চাওক। আৰু এয়া আপোনালোকে পঢ়ি আছে। এতিয়া আপোনালোকে অধ্যায় 15 প্ৰথম মন্ত্ৰ পঢ়িলে। যি সন্তই এই সংসাৰৰূপী বৃক্ষৰ মূল সহিতে শিপাৰ পৰা পাতলৈকে সম্পূৰ্ণ শুদ্ধকৈ কৈ দিব, সে বেদবিদ, তেওঁ বেদৰ তাৎপৰ্য জনা লোক হয়। আগলৈ চাওক, দ্বিতীয় মন্ত্ৰত কি কৈছে? সেই সংসাৰ বৃক্ষৰ তিনিও গুণৰূপী, পানীৰে বাঢ়ি যোৱা নহয়, তিনিও গুণৰূপ। বিষয় প্ৰবালা, এয়াও চাওক লগত, বিষয় প্ৰবালা শাখা, এয়া বিষয় বিকাৰযুক্ত তিনিও গুণৰূপী শাখা হয়। ইয়াৰ চিধা অৰ্থ এয়াই হয়। এওঁলোকে আৰু কিবা লিখি থৈছে। এইবোৰ ওপৰলৈ আৰু তললৈ বিয়পি আছে মনুষ্য লোকত। কৰ্মবন্ধনত কৰ্ম অনুসাৰে বান্ধে, যাৰ যেনেকুৱা কৰ্ম হয় সেইফালে ধৰি ৰখাৰো এয়াই মূল কাৰণ হয়, মূল আনি। এই তিনিও গুণ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ, এওঁলোকে জীৱক কৰ্ম অনুসাৰে ইয়াত বান্ধি ৰাখে, ইয়াত বন্দী কৰি ৰাখে। ওপৰলৈ আৰু তললৈ বিয়পি আছে তিনিওৰে, অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি স্থিতি, তেওঁলোকৰ যি প্ৰভুত্ব, সেই পৃথিৱী লোকত, তলত পাতাল লোকত আৰু ওপৰত স্বৰ্গ লোকত, সকলোতে এওঁলোক এটাকৈ বিভাগৰ মন্ত্ৰী। ৰজগুণ বিভাগৰ ব্ৰহ্মা, সদগুণ বিভাগৰ বিষ্ণু আৰু তমগুণ বিভাগৰ শিৱ। এতিয়া আমি চাব লাগিব যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ হয়। তেতিয়া আমি এই পবিত্ৰ শাস্ত্ৰ গীতা বুজিব পাৰিম। ইয়াৰ বাবে এতিয়া আমি সহযোগ ল'ম পবিত্ৰ শ্ৰীমদ দেৱী ভাগৱত দুৰ্গা পুৰাণৰ সংস্কৃত সহিতে, এয়া হিন্দী টিকা সহিতে। এয়া ক'ৰ পৰা ছপা হৈছে? দেৱী ভাগৱতম সভাষ্টিকম স্যাৰ মাতম, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বেৰ পৰা। আমি আহিছোঁ তৃতীয় স্কন্ধলৈ। হে শ্ৰীমদ দেৱী ভাগৱতে ভাষাৰ টিকা যুক্তে তৃতীয় স্কন্ধ প্ৰাৰম্ভতে। এতিয়া ইয়ালৈ আহক। এতিয়া ইয়াৰ পঞ্চম অধ্যায়ৰ 11 পৃষ্ঠাত তৃতীয় স্কন্ধ অধ্যায় 5 আৰু অষ্টম মন্ত্ৰ পঢ়িম। সপ্তমটো ইয়াতে শেষ, অষ্টম ইয়াৰ পৰা আৰম্ভ হৈছে। ভগৱান শংকৰে কৈছে, হে মাতা দুৰ্গা, যদি আপুনি আমাৰ প্ৰতি সদায় দয়াযুক্ত, তেন্তে মোক তমগুণত, শংকৰে কৈ আছে, মোক তমগুণী কিয় বনালে? কিদৰে তমগুণত প্ৰধান কৰিলে? ব্ৰহ্মাক ৰজগুণ আৰু হৰিক সদগুণ যুক্ত কিয় কৰিলে? এতিয়া আকৌ সংস্কৃত আৰু চাই ল'ম আমি, কাৰণ দেৱনাগৰী লিপি হয়, সহজে বুজিব পাৰি। এয়া সপ্তম শ্লোক শেষ হ'ল, অষ্টমটো আৰম্ভ হ'ল। য়দি ধৰ্মনালসদাম্বিকে, যদি আপুনি আমাৰ ওপৰত দয়াযুক্ত, তেন্তে হে অম্বিকে, হে মাতা, কথম এহেম বিহিত যে, মোক কিয় উৎপন্ন কৰিলে? মোক কিয় বনালে? কিয় উৎপন্ন কৰিলে? তমগুণ কৰি মোক তমগুণত কিয় উৎপন্ন কৰিলে? আৰু কমলত উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ সম্ভৱ, আপুনি ৰজগুণ কিয় বনালে? সম্ভৱ মানে উৎপন্ন কৰা। আৰু সুবিহিত কিমো শতগুণ হৰি, আৰু বিষ্ণুদেৱক আপুনি সদগুণ কিয় বনালে? এটি সিদ্ধম ৰজগুণ ব্ৰহ্মা সত্তম বিষ্ণুতম ভূষিষ্ঠি। আকৌ চাওক, শিৱপুৰাণ, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ 110 পৃষ্ঠাত আপোনালোকক দেখুৱাম। ইয়াৰ সম্পাদক হনুমান প্ৰসাদ পোদাৰ অনলি। ইয়াত স্পষ্ট কৰিছে যে ব্ৰহ্মা বিষ্ণু মহেশত গুণ আছে। এয়া হ'ল পৃষ্ঠা 110, সংক্ষিপ্ত শিৱপুৰাণ, নৱম অধ্যায় ৰুদ্ৰ সংহিতা।
নৱম অধ্যায়। এইদৰে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনি দেৱতাত গুণ আছে। ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ। ৰুদ্ৰ অৰ্থাৎ মহেশ বুলিও কয় ইয়াক। কিন্তু শিৱ এই কাল নিজেই শিৱ ৰূপত প্ৰকট হৈ পৰে। কেতিয়াবা ব্ৰহ্মাৰ ৰূপ ধৰে, কিন্তু শিৱ অৰ্থাৎ কালক গুণাতীত মানে, অৰ্থাৎ কাল ব্ৰহ্মা বিষ্ণু মহেশৰ পৰা ভিন্ন হয়। এতিয়া আপোনালোকক দেখুৱাইছিলোঁ আৰু অলপ দেখুৱাব লাগিব। সেয়াই প্ৰকৰণ। এবাৰ ব্ৰহ্মা বিষ্ণু মহেশৰ মাজত কাজিয়া লাগিল, আৰু সেয়াও এই কথাত যে বিষ্ণুৱে ক'লে মই তোমাৰ দেউতা, আকৌ ব্ৰহ্মাই ক'লে মই তোমাৰ দেউতা। এওঁলোকৰ মাজত স্তম্ভ থিয় কৰি দিলে। এয়া ২৪ পৃষ্ঠাত সংক্ষিপ্ত শিৱ পুৰাণৰ আৰু বিদ্ধেশ্বৰ সংহিতাত। ইয়াত এই দুয়োৰে মাজত কাজিয়া লাগিল আৰু কাল আহিল মাজত। আকৌ তেওঁ ক'লে, ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে, প্ৰভু সৃষ্টি আদি ৫টা কৃতৰ লক্ষণ কি হয়? এয়া আমাক দুজনক বুজাই দিয়ক। ভগৱান শিৱই ক'লে, মানে কালে ক'লে, এওঁলোকৰ বাপ পিতাই। আপোনালোকে চাওক ২৬ পৃষ্ঠাত। আমি অলপ কনচেপ্ট ক্লিয়াৰ কৰিম যাতে শংকা নাথাকে। ২৬ পৃষ্ঠাৰ তলত আহোঁ। এই কালে ক'লে, পুত্ৰ তোমালোক দুজনে তপস্যা কৰি প্ৰসন্ন হোৱা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ ২টা কৃত্য প্ৰাপ্ত কৰিছা, আৰু এই প্ৰকাৰেই মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে, এইটো মেইন হয়, অন্য ২টা অন্য উত্তম কৃত সংহাৰ আৰু তিৰুভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে। ইয়াৰ পৰা সিদ্ধ হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশতকৈ বেলেগ হয় এই শিৱ পুৰাণ কোৱাজন। এয়া সিদ্ধ হ'ল যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ হয়। আকৌ কওঁ, কাৰণ যেতিয়ালৈকে আমি এটা বিষয় ক্লিয়াৰ কৰি আগ নাবাঢ়ো, তেন্তে আপোনালোকৰ সৎসংগ শুনা বা নুশুনা দুটা একেই হ'ব। আৰু এবাৰ ইয়াত ভালকৈ শুনি ল'লে সদায়ৰ বাবে সুখ হ'ব। এতিয়া চাওক, আৰু এটা কৈছে দেৱী ভাগৱতত। এয়া ১২৩ পৃষ্ঠাত। এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত হয়। আৰু ইয়াৰ অনুবাদক কোন হয়? হনুমান প্ৰসাদ পোদ্দাৰ শ্ৰীমন্দাল গোস্বামী। এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ ১২৩ পৃষ্ঠাত চাব। তৃতীয় স্কন্ধ, তুমি শুদ্ধ স্বৰূপা। ভগৱান বিষ্ণুৱে কৈ আছে, তুমি শুদ্ধ স্বৰূপা। এই সকলো সংসাৰ তোমাৰ দ্বাৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ, আমি সকলো তোমাৰ কৃপাতেই বিদ্যমান হৈ আছো। আমাৰ আবিৰ্ভাৱ মানে জন্ম, আৰু তিৰুভাৱ মানে মৃত্যু হৈয়ে থাকে। কেৱল তুমিয়েই নিত্য জগত জননী, প্ৰকৃতি আৰু সনাতনী দেৱী হয়। স্পষ্ট আছে, বিষ্ণুদেৱে স্বয়ং কৈ আছে, আমাৰ জন্ম আৰু মৃত্যু হয়, আমি অবিনাশী নহওঁ। আৰু তুমি আমাৰ মাতা হয়। শংকৰ ভগৱানে ক'লে, দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক হয়। আকৌ মই তমোগুণী লীলা কৰোঁতা। শংকৰ কি তোমাৰ সন্তান নহ'ল জানো? অৰ্থাৎ মোকো উৎপন্ন কৰা তুমিয়েই শিৱে। সম্পূৰ্ণ সংসাৰৰ উৎপন্ন কৰাত তুমি বৰ চতুৰ। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ হয়। সেই তিনি গুণৰ পৰা উৎপন্ন। আমি ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ নিয়ম অনুসাৰে কাৰ্যত তৎপৰ থাকোঁ। এই তিনি গুণৰ পৰা উৎপন্ন। এতিয়া পুণ্যাত্মাসকল, এই পবিত্ৰ পুৰাণৰ কেইষাৰিমান বাক্যই এই পবিত্ৰ দেৱী পুৰাণৰ কেইষাৰিমান বাক্যই এই 4টা ধাৰণা পৰিষ্কাৰ কৰি দিলে। প্ৰথম, ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয়, এওঁলোক অজৰ অমৰ নহয়। দ্বিতীয়তে এইটো পৰিষ্কাৰ কৰিলে যে দুৰ্গা এওঁলোকৰ মাতা। তৃতীয়তে পৰিষ্কাৰ হ'ল যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ হয়। আৰু চতুৰ্থতে পৰিষ্কাৰ হ'ল যে সিহঁতে যাৰ যি কৰ্ম সিমানেই দিব পাৰে, কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। এতিয়া আমি এই কথা বুজিবলৈ গীতাৰ সৰ্বপ্ৰথমে এই কথা ক্লিয়াৰ হ'ব লাগিব যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱ হয়। তেতিয়া এইটো কাৰণ গীতা 4 বেদৰ সংক্ষিপ্ত বৰ্ণনা হয়। আৰু ক'ড ৱৰ্ডত আছে, এইটো তত্ত্বদৰ্শী সন্তই ভাঙি ক'ব বুলি গীতা জ্ঞানদাতাই নিজে কৈ থৈছে। এতিয়া চাওক মাৰ্কেন্দ্ৰ পুৰাণত। মাৰ্কেন্দ্ৰ পুৰাণ সচিত্ৰ মোতাতাই। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ 123 পৃষ্ঠাত চাব। এই প্ৰকাৰে স্বয়ংভূ পৰমাত্মাৰ 3টা অৱস্থা আছে।
ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ আৰু সৎগুণ প্ৰধান বিশ্বপালক বিষ্ণু। আৰু এওঁলোকে তিনিজন দেৱতা আৰু এইসকলেই তিনি গুণ হয়। ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু আৰু তমগুণ শিৱ। এওঁলোক তিনি গুণ বুলি জনাজাত ইতি সিদ্ধম। পুণ্যাত্মাসকল, এতিয়া আমি শ্ৰীমদ দেৱী ভাগৱতখন অতি সহজে বুজিম। চাব, এয়া শ্ৰীমদ দেৱী ভাগৱত, জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক হয়। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। এয়া 15 অধ্যায়ৰ, আমি পঞ্চদশ অধ্যায়ৰ প্ৰথম মন্ত্ৰ আমি পঢ়িলোঁ। আৰু দ্বিতীয় এইটো যে এই সংসাৰৰ তিনি গুণ ৰূপী ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ ৰূপ এইসকল শাখা হয়। ইয়াত চাব, বিষয় প্ৰবালা শাখা, বিষয় ভোগ অৰ্থাৎ বিকাৰযুক্ত এইবোৰ শাখা ওপৰলৈ আৰু তললৈ বিয়পি পৰিছে মনুষ্য লোকত। কৰ্ম বান্ধোনত, কৰ্ম অনুসাৰে বান্ধি ৰখাও এই তিনি গুণ এই ব্ৰহ্মা বিষ্ণু মহেশ বান্ধোনৰ মুখ্য কাৰণ হয়, গুৰি হয়। ক'বলৈ গ'লে বেমাৰৰ গুৰি এওঁলোক হয়। আৰু তলে ওপৰে বিয়পি আছে সকলো লোকতে নহয়, কেৱল তিনিটা লোকত, ইয়াত ওপৰত আৰু তলত। তৃতীয়ত কৈছে এই সংসাৰ বৃক্ষৰ স্বৰূপ যেনেকুৱা বুলি কৈছে তেনেকুৱা ইয়াত বিচাৰ কালত পোৱা নাযায়। বিচাৰ কাল মানে গীতা জ্ঞানদাতাই কৈছে এই সংসাৰৰূপী বৃক্ষৰ বিষয়ে মই যি জানো সেয়া সম্পূৰ্ণ নহয়। তুমি আৰু মই বিচাৰ কৰা সময়ত গীতাৰ ডিছকাছনত মই সম্পূৰ্ণকৈ ক'ব পৰা নাই। এই সংসাৰৰূপী বৃক্ষৰ স্বৰূপ অৰ্থাৎ এই ব্ৰহ্মাণ্ডৰ সৃষ্টি ৰচনাৰ বিষয়ে যেনেকুৱা কৈছে তেনেকুৱা ইয়াত বিচাৰ কালত গীতাৰ জ্ঞানত পোৱা নাযায়, কাৰণ না ইয়াৰ আদি আছে, মোৰ ইয়াৰ আদি আৰু অন্তৰ জ্ঞান নাই, আৰু না ই ভালকৈ স্থিতি লৈছে, কাৰণ মই নাজানো। সেইকাৰণে এই মূলম অহংকাৰ মমতা বাসনা নহয়, অতি দৃঢ় মূল থকা অৰ্থাৎ অবিনাশী পৰমাত্মা ৰূপী শিপা আছে, তেওঁতো অবিনাশী হয়, কেতিয়াও নাশ নহয়। সেই দৃঢ় মূল মানে অবিনাশী পৰমাত্মা ৰূপী শিপা থকা সংখ্যাৰূপী আহতৰ বৃক্ষ। দৃঢ় মানে দৃঢ়, অসংশস্ত্ৰেণ, এয়া বৈৰাগ ৰূপ অস্ত্ৰৰ দ্বাৰা কাটি নহয়, তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰ দ্বাৰা কাটি, অৰ্থাৎ তত্ত্বজ্ঞানেৰে ভালদৰে বুজি তাৰ পাছত এয়া চতুৰ্থ শ্লোকত স্পষ্ট কৰি দিছে। তাৰ পাছত সেই পৰম পদৰূপ পৰমেশ্বৰক ভালদৰে বিচাৰিব লাগিব। য'ত যোৱা পুৰুষ অৰ্থাৎ সাধক আকৌ উভতি সংসাৰলৈ কেতিয়াও নাহে, আৰু যি পৰমেশ্বৰৰ দ্বাৰা এই প্ৰাচীন সংসাৰ বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰিত হ'ল, যি সৰ্বব্ৰহ্মাণ্ড ৰচনা কৰিলে যিজন ভগৱানে, আৰু সেই আদি পুৰুষ নাৰায়ণৰ মই শৰণত আছো। এইদৰে দৃঢ় নিশ্চয় কৰি সেই পৰমেশ্বৰৰ মনন আৰু স্মৰণ কৰিব লাগিব, অৰ্থাৎ প্ৰপদে মানে পূজা কৰিব। গীতাৰ জ্ঞানদাতাই কৈছে যে তাৰেই পূজা কৰিব লাগিব, য'ত যোৱাৰ পাছত আকৌ উভতি সংসাৰত কেতিয়াও আহিব নালাগে। এতিয়া পুণ্যাত্মাসকল, প্ৰসংগ আছিল যে সত্য যুগৰ ব্ৰাহ্মণে বেদৰ ক খও নাজানিছিল, আৰু এই কলি যুগৰ কথা কৈ দিলো। আপোনালোকে পঢ়িলে, বাৰে বাৰে ক'লেতো শোভা নাপায়। আৰু সত্য যুগৰ ব্ৰাহ্মণৰ এই স্থিতি আছিল যে তেওঁলোকে দুৰ্গাৰ পূজা কৰিছিল আৰু বেদৰ পূৰ্ণ বিদ্বান বুলি মান্য আছিল। দুৰ্গাই কৈছে নাই, মোৰ পূজাও বাদ দিয়া, ব্ৰহ্মৰ সাধনা কৰা। তেওঁৰ ওম নাম হয়, ব্ৰহ্মলোকত থাকে, আপোনালোক তালৈকে যাব। আৰু ব্ৰহ্মই কয় নাই, ময়ো নাশবান হওঁ, মোৰো জন্ম মৃত্যু হয়, আৰু তোমালোকৰো জন্ম মৃত্যু হয়। এইটো 15 অধ্যায়ৰ 1 পৰা 4 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে তোমালোকে তত্ত্বদৰ্শী সন্তৰ পৰা এই জ্ঞান প্ৰাপ্ত কৰি আৰু তাৰ পাছত পৰমেশ্বৰৰ এই পৰম পদক বিচাৰিব লাগিব, য'ত যোৱাৰ পাছত আকৌ কেতিয়াও জন্ম মৃত্যু নহয়। এতিয়া চাওক, গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 দেখুৱাম আপোনালোকক। অধ্যায় নম্বৰ 4 আৰু এয়া শ্লোক নম্বৰ 5 ইয়াত আছে। ইয়াৰ অনুবাদ ইয়াত কৰা আছে, হে পৰন্তপ অৰ্জুন, মোৰ আৰু তোমাৰ বহুত জন্ম হৈ গ'ল।
হে পৰন্তপ অৰ্জুন, মোৰ আৰু তোমাৰ বহুত জনম হৈ গ'ল। সেইবোৰ তুমি নাজানা, মই জানো। এতিয়া এয়া ৪ৰ্থ অধ্যায়ৰ ৯মটো। হে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম দিব্য অৰ্থাৎ অলৌকিক হয়। অধ্যায় নম্বৰ ২ শ্ৰীমদ ভাগৱত গীতা আৰু শ্লোক ১২। এনেকুৱাও নহয় যে মই কোনো কালত নাছিলো, অথবা তুমি নাছিলা, অথবা এই ৰজাবোৰ নাছিল। আৰু এনেকুৱাও নহয় যে আগলৈ আমি নাথাকিম। স্পষ্ট হৈ গ'ল এইটো। গীতা জ্ঞানদাতাই কয় যে আমি আগতেও আছিলো। এনেকৈ নাভাবিব যে আগতে নাছিলো বা আগলৈ নাথাকো। আগলৈও জন্ম মৃত্যু হৈয়েই থাকিব। এতিয়া ১৭ শ্লোকত ২য় অধ্যায়ৰ ১৭নং শ্লোক চাব। ইয়াত কৈছে যে নাশ ৰহিত তেওঁক জানিবা, যাৰ দ্বাৰা এই সম্পূৰ্ণ জগত দৃশ্যবৰ্গ ব্যাপ্ত আছে। এই অবিনাশীৰ বিনাশ কৰিবলৈ কোনো সমৰ্থ নহয়। এতিয়া ১৮ অধ্যায়ৰ শ্লোক ৬২ এই কাৰণে কোৱা হৈছে, অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা। ১৮ অধ্যায়ৰ ৬২ নম্বৰ শ্লোকত, হে অৰ্জুন সকলো প্ৰকাৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা। সকলো প্ৰকাৰে মানে সকলোৰে পূজা ত্যাগ কৰি তেওঁৰ শৰণত যোৱা। সেই পৰমাত্মাৰ কৃপাতহে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আকৌ তোমাৰ জন্ম মৃত্যু নহব। পুণ্যাত্মাসকল, কিছুমান ভগতে এইটো ভাবে যে সন্ত ৰামপালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আলোচনা কৰে, নাই নহয়। আৰু এইটো কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা এৰুৱাই দিয়ে। পুণ্যাত্মাসকল, না আমি কিবা এৰিব লাগে। আমি কেৱল আমাৰ সাধনাক শাস্ত্ৰ অনুকূল কৰিব লাগিব। যেনেকৈ আমাৰ সদগ্ৰন্থত লিখা আছে, যাৰ দ্বাৰা আমাৰ লাভ হয়। যেনেকৈ সংসাৰৰূপী এটা বৃক্ষ আছে, এতিয়া আপোনালোকে দেখিছে। আৰু পুণ্যাত্মাসকল, ধৰি লওক আপোনালোকে আমৰ পুলি ৰুব। আপোনালোকে কোনো ভক্তি কৰ্ম কৰিব লাগে, আমৰ পুলি ৰুব লাগে। তেন্তে কেনেকৈ ৰুব? তাৰ শিপা ভাগ গামলাত ৰুব বা মাটিত গাঁত খান্দি শিপা ভাগ পুতি থব। আৰু শিপাত পানী দিব। মূলত শিপাত অৰ্থাৎ মূলত পানী দিলে সংসাৰৰূপী পুলি ডাঙৰ হ'ব। আকৌ ডালত ফল ধৰিব, ফল লাগিব। পৰমাত্মাই কয়, अक्षर पुरुष एक पेड़ है, निरंजन वा की डार, और तीनों देवा शाखा हैंगे, पाते रूप संसार। এতিয়া চাব, এয়া চিধাকৈ ৰোপণ কৰা ভক্তিৰূপী পুলি। এইটো হ'ল এটা পুলি ৰোপণ কৰাৰ প্ৰপাৰ ৱে। সঠিক বিধি এইটো হয়। তলৰ ফালে শিপা আছে, পুলিৰ শিপা ভাগ মাটি বা গামলাত ৰোপণ কৰিছে। ইয়াক আকৌ গাঁত খান্দি মাটিত ৰোপণ কৰা হ'ব আৰু আকৌ শিপাৰ পূজা কৰিব। ইয়াৰ পৰা কি হ'ব যে এই সকলো ঠাল ঠেঙুলি বাঢ়িব, এই দেৱতাসকল। আৰু আমি কি কৰি আছো? আমি উল্টা কৰি আছো। আমি ব্ৰহ্মা বিষ্ণু মহেশ অৰ্থাৎ ঠাল ঠেঙুলিৰ পূজা আৰম্ভ কৰি দিছো আৰু মূলৰ পূজা এৰি দিছো। আমি সাধনা শাস্ত্ৰ বিৰুদ্ধে আৰম্ভ কৰিছো। আৰু পৰমাত্মাই ইয়াকে কৈছিল, দাসেও ইয়াকে কৈ আছো। পৰমেশ্বৰে কৈছিল যে এইটো এনেকৈ কৰিবা। এক সাধে সদসদে সদসাধে সদজাৱে। সকলোৰে সাধনা কৰা মানে সকলো নাশ কৰা। পুলি নুঠিবই, মৰহি যাব। এক সাধে সদসদে, এটাৰ সাধনা কৰিলে গোটেই পুলিটো প্ৰফুল্লিত হৈ যাব। और सब साधे समझावे, মালি অৰ্থাৎ জনা বুজা ব্যক্তিজন যিয়ে সঠিক পদ্ধতিৰ লগত পৰিচিত থাকে। মালি সিজে মূল গহ ও ফলে ফুল গৈ। চাওকচোন কিমান সহজভাৱে কৈ দিছে পৰমাত্মাই যে এটাৰ সাধনা কৰিলে সকলোৰে সাধনা হৈ যায়।
অৰ্থাৎ পুৰা কাম হৈ যাব মোৰ ভগৱানৰ পূজা কৰিলে। এয়াতো নাশ কৰি দিলে ভক্তিৰ। আৰু আমি এনেকুৱাই কৰি আছো, সঁচাকৈ এনে সাধনাই কৰি আছো, গীতা আৰু বেদৰ অনুসৰি নকৰি মনে সজা সাধনা কৰি আছো। এতিয়া আপোনালোকক দেখুৱাম গীতা অধ্যায় নম্বৰ 3। এয়া শ্ৰীমদ ভাগৱত গীতা। চাওক, শ্ৰীমদ ভাগৱত গীতা। জয়দয়াল গোবিন্দ ডেকা ইয়াৰ অনুবাদক হয়। আৰু ইয়াত চাব, মন্ত্ৰ নম্বৰ 10 পৰা লৈছো, অধ্যায় 3। দহত কৈছে, প্ৰজাপতিয়ে, এই ব্ৰহ্মাই এনেই লিখিছে, ঠিক আছে চলিব। প্ৰজাপতি ব্ৰহ্মাই কল্পৰ আদিতে যজ্ঞৰ সহিতে প্ৰজাক ৰচনা কৰি তেওঁলোকক ক'লে যে তোমালোক এই যজ্ঞৰ দ্বাৰা, যজ্ঞ মানে শাস্ত্ৰ অনুকূল সাধনাৰ দ্বাৰা বৃদ্ধি প্ৰাপ্ত হোৱা, আৰু এই যজ্ঞ অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনা তোমালোকৰ ইচ্ছামতে ভোগ প্ৰদানকাৰী হওক। এতিয়া 11 নম্বৰত কি কৈছে? এই যজ্ঞৰ দ্বাৰা দেৱতাসকলক উন্নত কৰা, আৰু সেই দেৱতাসকলে তোমালোকক উন্নত কৰিব। এইদৰে নিস্বাৰ্থভাৱে ইজনে আনজনক উন্নত কৰি থাকি তোমালোকে পৰম কল্যাণ প্ৰাপ্ত কৰিবা। 12 আকৌ কৈছে, 3 অধ্যায়ৰ শ্লোক 12, যজ্ঞৰ দ্বাৰা শাস্ত্ৰ অনুকূল সাধনাৰ দ্বাৰা বাঢ়ি যোৱা দেৱতা, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰূপী শাখাবিলাক শাস্ত্ৰ অনুকূল সাধনাৰ দ্বাৰা এই দেৱতা বাঢ়ি যাব, ডাল ওলাব, গছ হ'ব। যজ্ঞৰ দ্বাৰা বৃদ্ধিপ্ৰাপ্ত এই দেৱতাই তোমালোকক নিবিচৰাকৈ ইচ্ছা কৰা ভোগ নিশ্চয় দি থাকিব। সেই দেৱতাৰ দ্বাৰা দিয়া হোৱা ভোগবোৰ যি পুৰুষে তেওঁলোকক নিদিয়াকৈ অৰ্থাৎ দান নকৰাকৈ নিজেই ভোগ কৰে, তেওঁলোক চোৰেই হয়। এতিয়া শ্লোক 13ত কি কৈছে? যজ্ঞৰ ৰাহি অন্ন খোৱা শ্ৰেষ্ঠ পুৰুষ সকলো পাপৰ পৰা মুক্ত হৈ যায়। যি পাপী লোক, তেওঁলোকে নিজৰ শৰীৰ পোষণ কৰিবলৈহে অন্ন বনায়, তেওঁলোকে পাপকেই খায়। এতিয়া 14 আৰু 15 এয়া লিখা আছে, সম্পূৰ্ণ প্ৰাণী অন্নৰ পৰা উৎপন্ন হয়। অন্নৰ উৎপত্তি বৃষ্টি অৰ্থাৎ বৰষুণৰ পৰা হয়। বৃষ্টি যজ্ঞৰ দ্বাৰা হয়, আৰু যজ্ঞ বিহিত কৰ্মৰ পৰা উৎপন্ন হয়। বিহিত কৰ্ম অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনাৰে যজ্ঞ সঠিক হয়। আৰু কৰ্ম সমুদায় অৰ্থাৎ কৰ্মক তুমি ব্ৰহ্ম উদ্ভৱম, ইয়াত তেওঁলোকে বেমেজালি কৰি দিলে। ইয়াত লিখি দিলে বেদৰ পৰা উৎপন্ন নহয়, ব্ৰহ্মৰ পৰা উৎপন্ন। কালৰ লোকত আহিলে আমাৰ এই কৰ্ম কৰিব লাগিব। আমি কৰ্ম কৰিলেই পাম, বিনা কৰ্মত একোৱেই পোৱা নাযাব। গতিকে ব্ৰহ্মৰ পৰা এই কৰ্ম লাগে। আৰু ব্ৰহ্মৰ উৎপত্তি অৰ্থাৎ জ্যোতি নিৰঞ্জন কালৰ উৎপত্তি। ইয়াত ব্ৰহ্ম মানে বেদ, ভুল লিখিছে। জ্যোতি নিৰঞ্জন কাল অৰ্থাৎ ব্ৰহ্মক অবিনাশী পৰমাত্মাৰ পৰা অৰ্থাৎ পৰম অক্ষৰ ব্ৰহ্মৰ পৰা উৎপন্ন হোৱা বুলি জানিবা। তেওঁৰ পৰা উৎপন্ন হোৱা কাল ব্ৰহ্ম। ইয়াৰ পৰা সিদ্ধ হৈ যে সৰ্বগতম ব্ৰহ্ম, সৰ্বব্যাপী পৰম অক্ষৰ পৰমাত্মাহে সদায় যজ্ঞত প্ৰতিষ্ঠিত। সকলো ধাৰ্মিক অনুষ্ঠানত শাস্ত্ৰ অনুকূল সাধনাত এই পৰম অক্ষৰ ব্ৰহ্মই, পৰম অক্ষৰ পৰমাত্মা বা পৰম অক্ষৰ ব্ৰহ্ম, সৰ্বগতম ব্ৰহ্মই হে প্ৰতিষ্ঠিত। তেওঁকে ইষ্ট মানি পূজা কৰিব লাগে। তেওঁকে এই সংসাৰৰূপী শিপাৰ মূলক বুজিব লাগে, তেতিয়াই সকলোৰে লাভ হ'ব। এতিয়া আপোনালোকক দেখাওঁ। এতিয়া আপোনালোকে কি পঢ়িলে? গীতাৰ অধ্যায় নম্বৰ 3 আৰু শ্লোক নম্বৰ 10ত কৈছে যে আৰম্ভণি কল্পৰ আদি প্ৰজাপতি ব্ৰহ্মাই কৈছিল যে তোমালোকে ধাৰ্মিক শাস্ত্ৰ অনুকূল সাধনা কৰা, আৰু ইয়াৰ জৰিয়তে তোমালোকে ইচ্ছানুযায়ী ভোগ পাবা। আৰু 11 নম্বৰত কৈছে জ্ঞানৰ জৰিয়তে দেৱতাসকলক উন্নত কৰা।
আৰু সেই দেৱতাই তোমালোকক উন্নত কৰিব। এজনে আনজনৰ কল্যাণ কৰি তোমালোকে কল্যাণ প্ৰাপ্ত কৰিবা। এতিয়া 12 নম্বৰত লিখা আছে যে যজ্ঞৰ দ্বাৰা বঢ়োৱা দেৱতাই তোমালোকক বিনা বিচৰাতে ইচ্ছিত ভোগ দি থাকিব আৰু পাছত তেওঁলোকৰ পৰা পোৱা আৰু তোমালোকে যদি তাৰ পৰা দান নকৰা তেন্তে তোমালোক এজন চোৰ। পুণ্যাত্মাসকল এতিয়া কি স্পষ্ট হ'ল যে এই যজ্ঞৰ দ্বাৰা উন্নত হোৱা দেৱতা ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ। अक्सर पुरुष एक पेड़ है निरंजन वाकी डारे तीनों देवा शाखा हैं ये पाते रूप संसार। এতিয়া শাস্ত্ৰ অনুকূল সাধনাৰে ভক্তিৰূপী পুলি আমি সুচাৰুৰূপে ৰোপণ কৰি অৰ্থাৎ শিপাৰ পূজা আৰম্ভ কৰিম। পূৰ্ণ পৰমাত্মাক ইছ মানি তেওঁৰ পূজা আৰম্ভ কৰিম আৰু সিফালে সম্পূৰ্ণ ঠাল ঠেঙুলি আৰু গা গছৰো যত্ন কৰিম। আৰু তেতিয়া এদিন এজোপা বৃক্ষলৈ ৰূপান্তৰিত হ'ব, আমৰ গছ। আৰু যেতিয়া ইয়াৰ ঠাল ঠেঙুলি অথবা এই দেৱতা ডাঙৰ হৈ যাব, এই দেৱতাসকলক ডাঙৰ কৰা, যেতিয়া এওঁলোক ডাঙৰ হৈ যাব দেৱতা অৰ্থাৎ ঠাল ঠেঙুলি সংসাৰৰূপী বৃক্ষৰ, অৰ্থাৎ পাছত কি হ'ব, অৰ্থাৎ আপোনালোকৰ ভক্তি বাঢ়ি যাব, আপোনালোকৰ পুণ্য কৰ্ম বাঢ়িব। এই পূৰ্ণ পৰমাত্মাৰ ভক্তি শাস্ত্ৰ অনুকূলভাৱে কৰিলে শুভ কৰ্ম হ'ব আৰু সেই সকলো শুভ কৰ্মৰ ফল আপোনালোকক ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ্বৰে দিব। থ্ৰু প্ৰপাৰ চেনেল আহিব, এনে পোৱা নাযায়। গতিকে ইয়াত না ব্ৰহ্মাদেৱক ত্যাগ কৰা যায়, যেনেকৈ ইয়াত চাওক এই সংসাৰৰূপী বৃক্ষৰ অৰ্থাৎ পুলিৰ। আকৌ চাওক ইয়াত এতিয়া পুণ্যাত্মাসকল আমি পূজাটো কৰিম ইষ্টৰূপত পৰমাত্মাৰ। এতিয়া আপোনালোকে গীতাৰ অধ্যায় নম্বৰ 3:14-15 পঢ়িছে যে সেই সৰ্বগতম ব্ৰহ্ম পৰমক্ষৰ ব্ৰহ্মই সমূহ যজ্ঞত প্ৰতিষ্ঠিত, তেওঁকে ইষ্টৰূপত পূজিব লাগিব। তাৰ পাছতে শুভ সংস্কাৰ হ'ব আৰু এই শুভ সংস্কাৰ পাছত এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তাত আহিব। আৰু আমিতো এই পাক ৰূপ, আমি এওঁলোকৰ পৰা আগত আছো, আমি যি পাম আমাৰ শুভ সংস্কাৰ হ'ব। এই প্ৰকাৰে পূৰ্ণ পৰমাত্মাক ইষ্ট মানি পূজা কৰিম আৰু সেইবোৰৰ প্ৰতিফল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওচৰত আহিব। এতিয়া এই ঠাল ঠেঙুলি ডাঙৰ হৈ যাব, সম্পূৰ্ণ গছত পৰিণত হ'ব। তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশৰূপী এই শাখাবোৰত আমৰ ফল লাগিব, ফলেৰে ভৰপূৰ হৈ পৰিব। আৰু এই সুচাৰু সাধনা কৰিলে এই ঠাল ঠেঙুলিয়ে নিবিচৰাকৈ ফল দি থাকিব। অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনা পূৰ্ণ পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্ম কবীৰদেৱক ইষ্ট ৰূপ মানি আমি তেওঁক পূজা কৰিম। তেতিয়া এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে তিনি দেৱতাৰূপী শাখাই আমি নিবিচৰাকেও ফল দিব, নিজে নিজেই দিব। এতিয়া কোনোবাই যদি এয়া কয় যে সংসাৰৰূপী বৃক্ষই পুলি লগাই ললো আৰু শিপাক পূজা কৰো, তেন্তে এই ঠাল ঠেঙুলিবোৰ কাটি পেলাম নেকি? এওঁলোকৰ প্ৰয়োজনীয়তা কি? তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমাৰ অভিন্ন অংগ, কিন্তু আমি ভুল সাধনা কৰাৰ ফলত সকলো ইউজলেছ কৰি দিলো। এনে কৰাৰ ফলত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা কৰিবলৈ ধৰিছো, পৰমক্ষৰ ব্ৰহ্ম অৰ্থাৎ মূল শিপাক এৰি দিছো। আমি আমাৰ ভক্তি নাশ কৰি পেলাইছো। শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে পূজা কৰে। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কোৱা হৈছে যে তেওঁৰ কোনো ইউজ নাই, না তেওঁৰ কোনো সুখ হয়, তেওঁৰ কোনো গতি হয়, না তেওঁৰ কোনো সিদ্ধি প্ৰাপ্ত হয়, ইউজলেছ। এতিয়া আমি এনেকুৱা কৰি আছো আৰু পৰমাত্মাও এয়াই কৈছিলে। আৰু দাসেও কবিৰ পৰমেশ্বৰৰ দ্বাৰা কোৱা এই জ্ঞান আপোনালোকক কৈ আছে যে আপোনালোকে ইষ্ট ৰূপত কবিৰ পৰমাত্মাক পূজা কৰক, এই সাধনা কৰক, আৰু তেতিয়া এই ভক্তিৰূপী বৃক্ষৰ পৰা আপুনি আপোনাৰ শুভ সংস্কাৰ হৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওচৰত যাব। তেওঁলোকে নিবিচৰাকৈ আপোনালোকক দি দিব, ভৰপূৰ হৈ পৰিব। অৰ্থাৎ আপোনালোকক ইমান ধন দিব যি আপোনালোকৰ সৎ সাধনাৰে হ'ব। এতিয়া আকৌ এবাৰ চাওক শ্ৰীমদ দেৱী ভাগৱত। এতিয়া আপোনালোকক আৰু এবাৰ শুনাইছো। এতিয়া গীতাৰ অধ্যায় নম্বৰ 3 আকৌ চাওক, সহজতে বুজি পাই যাব। মোৰ এই দাসৰ উদ্দেশ্য হ'ল যে আপোনালোকক এনেকুৱা ৰং দিওঁ এই সৎ গ্ৰন্থৰে, কাৰণ আজি আমি কম্পিউটাৰ বনাই লৈছো মানৱে, আৰু এই সৎ গ্ৰন্থটো অতি সহজতে বুজিব লাগিব, বুজি পাই যাম। এয়া শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 3 শ্লোক নম্বৰ 10 আকৌ পঢ়ক। প্ৰজাপতি ব্ৰহ্মাই কল্পৰ আদিত যজ্ঞ সহিত প্ৰজাসকলক ৰচি কৈছিলে যে তোমালোকে এই যজ্ঞৰ জৰিয়তে অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনাৰ দ্বাৰা বৃদ্ধি প্ৰাপ্ত কৰা, তোমালোকৰ আধ্যাত্মিক উন্নতি এনেকৈ হ'ব। আৰু এই যজ্ঞই তোমালোকক ইচ্ছিত ভোগ প্ৰদান কৰিব। 11 কোৱা হৈছে এই যজ্ঞৰ দ্বাৰা দেৱতাসকলক উন্নত কৰা,
অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনা কৰা এই দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওচৰত তোমালোকৰ সংস্কাৰ যাব। পাছত তেওঁলোকে তোমালোকক দিব। সেই দেৱতাই তোমালোকক উন্নত কৰিব। এই প্ৰকাৰে নিস্বাৰ্থভাৱেৰে এজনে আনজনক উন্নত কৰি তোমালোকৰ পৰম কল্যাণ প্ৰাপ্ত হ'ব। বাৰক কোৱা হৈছে আকৌ যজ্ঞৰ দ্বাৰা বঢ়োৱা দেৱতা অৰ্থাৎ শাস্ত্ৰ অনুকূল সাধনা কৰিলে এই বৃক্ষৰ শাখা ডাঙৰ হ'ব, অৰ্থাৎ এজোপা ডাঙৰ গছত পৰিণত হ'ব। আপোনালোকৰ ভক্তিৰূপী পুলিটো ডাঙৰ গছ হৈ পৰিব, অৰ্থাৎ বহুত প্ৰচুৰ পৰিমাণৰ ধন আধ্যাত্মিক ভক্তি হৈ যাব আপোনালোকৰ। তেতিয়া যজ্ঞৰ দ্বাৰা বঢ়োৱা দেৱতা এই 3 গুণৰূপী শাখাও ডাঙৰ হ'ব, ডাঙৰ হৈ যাব। তেওঁলোকৰ তাত আমাৰ শুভ সংস্কাৰ প্ৰচুৰ হৈ পৰিব। তেতিয়া আমি নিবিচৰা স্বত্তেও যেনেকৈ ঠাল ঠেঙুলি ফলেৰে ভৰপূৰ হৈ পৰে, ইচ্ছা কৰা ভোগ অৱশ্যেই দি থাকিব। আৰু ইয়াৰ দ্বাৰা ভগৱানে আপোনালোকক যি পৰিমাণে ধন দিছে, আৰু ইয়াৰ পৰা যদি আপুনি কিছু পৰিমাণে দান নকৰে, তেন্তে এই বিষয়ে কোৱা হৈছে সেই দেৱতাসকলৰ দ্বাৰা দিয়া হোৱা ভোগ যিজন পুৰুষে ইয়াক নিদিয়ে, অৰ্থাৎ আকৌ সৎ সাধনা নকৰে, দান নকৰে, তেন্তে তেওঁ এজন চোৰ। এতিয়া 13ত আকৌ কৈছে যজ্ঞৰ পৰা বাচি যোৱা অন্ন খাওঁতা, যেনেকৈ ইয়াত পৰমাত্মা কবীৰদেৱক ইষ্ট মানি ভোগ লগোৱা হয় আৰু এই প্ৰসাদ থৈ দিয়া হয়। প্ৰথমতে পৰমাত্মাৰ ভোগ উলিয়াই ৰাখি আপোনালোকক সৎসংগৰ পাছত ভোগ বিতৰণ কৰা হয়। সেই যজ্ঞৰ পৰা বাচি যোৱা অন্ন পৰমাত্মাক ভোগ লগোৱাৰ পিছত বাচি যোৱা অন্ন খাওঁতা শ্ৰেষ্ঠ পুৰুষ সকলো পাপৰ পৰা মুক্ত হৈ যায়। আৰু যিসকল পাপী লোকে কেৱল শৰীৰ পোষণ কৰিবলৈ অন্ন ৰান্ধে, সেইসকল লোকে পাপ ভক্ষণ কৰি আছে। যিসকলে দান ধৰ্ম নকৰে, এতিয়া 14-15ত স্পষ্ট কৰি দিছে সম্পূৰ্ণ প্ৰাণী অন্নৰ পৰা উৎপন্ন হয়। অন্নৰ উৎপত্তি বৰষুণৰ পৰা, বৃষ্টিৰ পৰা হয়, বৃষ্টি যজ্ঞৰ পৰা হয়, আৰু যজ্ঞ বিহিত কৰ্মেৰে শাস্ত্ৰ অনুকূল সাধনাৰে যজ্ঞ সফল হয়। আৰু কৰ্ম হয় ব্ৰহ্মৰ পৰা। ইয়াত ইহঁতে ভুল কৰিছে, ব্ৰহ্মৰ পৰা উৎপন্ন হৈ কালৰ লোকত আহিছো, গতিকে কৰ্ম কৰিবলগীয়া হৈছে। সৎলোকত আমাৰ নিষ্কৰ্ম সিদ্ধিপ্ৰাপ্ত আছিল, তাত একো কাৰ্য কৰিবলগীয়া নহয়। আৰু ব্ৰহ্ম ইয়াত বেদ লিখি দিছে, ব্ৰহ্মৰ উৎপত্তি হৈছে অক্ষৰ পুৰুষৰ পৰা, অবিনাশী পৰমাত্মাৰ পৰা। আৰু সেই অবিনাশী পৰমাত্মাই উৎপন্ন হোৱা বুলি জানিবা। আৰু তস্মাৎ ইয়াৰ দ্বাৰা সিদ্ধ হয় যে সৰ্বগতম ব্ৰহ্ম অৰ্থাৎ সৰ্বব্যাপী কুলৰ মালিক পৰমক্ষৰ পৰমাত্মা অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম সদায় যজ্ঞত প্ৰতিষ্ঠিত। তেওঁ ইষ্ট ৰূপত পূজ্য, ইষ্ট মানি তেওঁৰ সাধনা, সৎ সাধনা, শাস্ত্ৰ অনুকূল সাধনা কৰা, ইয়াৰ দ্বাৰা তোমালোকৰ লাভ হ'ব। পুণ্যাত্মাসকল, এইখন সৎগ্ৰন্থ, ইয়াৰ ভিতৰত অতি গভীৰ ৰহস্য আৰু যথাৰ্থ জ্ঞান আছে। এয়া আজিৰ পৰা নহয়, অসংখ্য যুগৰ পৰা এয়াই জ্ঞান আছে। আৰু এইসকল মূৰ্খ যি নকল ঋষি মহৰ্ষি আছিল, ইহঁতৰ জ্ঞান নাছিলে, যাৰ ফলত আজিলৈকে আমাৰ দুৰ্গতি হৈ আছে। আপোনালোকে কৰি চাওক এই সাধনা পুণ্যাত্মাসকল, সৎ মনেৰে 1-2 বছৰ কৰি চাওক। কিন্তু আমি কি কৰোঁ যে কালৰ দূতৰ সংখ্যা অধিক। এটা পৰিয়ালৰ পৰা এজনে নাম ল'লে 4জনে বিৰোধ কৰিবলৈ আৰম্ভ কৰে নিজ ঘৰৰ পৰাই, আৰু তেওঁৰ নিয়ম ভংগ কৰি দিয়ে। তালে নিবিচাৰে যে এওঁলোকৰ কিবা লাভ হওক, আৰু পৰমাত্মাৰ মহিমা সকলোৱে বুজি পাই যাব। আৰু কিছুদিনৰ পাছত কি হ'ব, যদি আপোনালোক দৃঢ়তা সহকাৰে লাগি থাকে, তেতিয়া পৰমাত্মাই সুপথে পৰিচালিত কৰিব ঘৰৰ মানুহকো, লগতে আনকো। আপোনাৰ কোনো বিৰোধীয়ে নাথাকিব, এনেকুৱা জ্ঞান আহিব। গতিকে সি এনেকুৱা বেমেজালি সৃষ্টি কৰে। আৰু এই পৰমাত্মাৰ সাধনাৰে আপোনালোকে ইমান সুখ পাব, আপোনালোকে কল্পনা কৰিব নোৱাৰে। ভগৱানে ইমান সুখ দিব পাৰে। এজন ভগতে নতুন নাম লৈছে কিছুদিন পূৰ্বে, MP অকণমান উদাহৰণ দিওঁ। এইজন ভগত হ'ল ত্ৰিলোক দাস বৈৰাগী, গাঁও ডিমৰখেৰা, জিলা কটনি, মধ্যপ্ৰদেশৰ বাসিন্দা। সেই ভগত আজি ইয়ালৈ আহিছে। আৰু এবাৰ সন্মুখত আহক, অকণমান দেখাওঁ তেওঁ কি কৈছে, যে মই এতিয়া নাম লৈছিলোঁ 2010, 27 অৰ্থাৎ 1 বছৰ হৈ গৈছে প্ৰায়। 27/6/2010 নাম লৈছিলে তেওঁ এখন চিঠি লিখি দিছিলে। আৰু তেওঁ নিজেও তেওঁৰ বিষয়ে আপোনালোকক
ক'ব, পুণ্যাত্মাসকল, আপোনালোকে এই কথা সত্য বুলি মানক। এই পৰমাত্মাৰ সভাত সেই সুখ আপোনালোকে ফ্ৰী অফ কষ্ট হিচাপে পাব, ফ্ৰীতে পাব। কিন্তু সেই সকলে পাব যিসকলে দৃঢ় হৈ সম্পূৰ্ণ নিয়ম পালন কৰি ভগৱানৰ ভক্তি কৰিব। তাৰপিছত চাব তেখেতে কি কৈছে, মই ত্ৰৈলোক দাস বৈৰাগী, মোৰ গাঁও তিমৰখেৰা জিলা কাটনি, মধ্যপ্ৰদেশৰ বাসিন্দা। মই 27/6/2010 চনত নাম লৈছিলোঁ। মই যেতিয়া নাম লৈছিলোঁ তেতিয়া মই জনা নাছিলোঁ যে নাম দান নহয়, বৰঞ্চ মই অমৃত লৈ আছোঁ। মোৰ কথা আপোনালোকৰ অতি ৰঞ্জিত লাগিব, কিন্তু মই গুৰুদেৱৰ চৰণৰ শপত খাই কৈছোঁ। ইয়াত মই যি অনুভৱ কৰিছোঁ বা যিবোৰ প্ৰমাণ মোৰ সন্মুখত আছে, এইবোৰ মই কল্পনা কৰা নাছিলোঁ। ইয়াৰ পৰা মোৰ যি লাভ হৈছে তেওঁ কৈছে মই কল্পনা কৰা নাছিলোঁ। মোৰ সতে এনেকুৱা আশ্চৰ্য কাণ্ড হ'ব। নাম লোৱাৰ 6 মাহলৈকে মই গুৰুদেৱে কৈ দিয়া আটাইবোৰ বিধি পালন কৰি আছিলোঁ। হঠাৎ 6 মাহৰ পাছত মোৰ এবছৰীয়া ল'ৰাৰ বেমাৰ হ'ল, যাৰ জন্ম 5জনী ছোৱালীৰ পিছত হৈছিল। মই মোৰ ল'ৰাৰ চিকিৎসা প্ৰায় এমাহ ধৰি MBBS ডাক্তৰৰ পৰা কৰি আছিলোঁ, কিন্তু এমাহলৈকে মোৰ ল'ৰা সুস্থ নহ'ল। হঠাৎ এদিন ল'ৰাটোৰ ৰাতিপুৱা 9 মান বজাত চকু বন্ধ হৈ গ'ল, মানে অচেতন হৈ গ'ল। মই তাক লৈ উমৰিয়া বানলৈ গ'লোঁ। তাত সকলো ডাক্তৰে চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিলে। এই উমৰিয়া বান কোনো উদাসীন হ'ব। মই তাক লৈ চিহৰা গ'লোঁ। সকলো ঠাইত MBBS ডাক্তৰ আছিল, কিন্তু ল'ৰাটোৰ অৱস্থা দেখি সকলো চিকিৎসকে তাৰ চিকিৎসা কৰাৰ বাবে অস্বীকাৰ কৰিলে। এনেকুৱা লাগিছিল তেওঁলোকে ক'ব বিচাৰিছে যে তোমাৰ ল'ৰাৰ মৃত্যু হৈছে। ল'ৰাটোৰ বয়স মাত্ৰ 1 বছৰ আছিল। সাহস গোটাই এজন ডাক্তৰে ক'লে যদি ইয়াক অক্সিজেন দিয়া হয় তেনেহ'লে হয়তো কিবা এটা হ'ব পাৰে। মই তৎক্ষণাত এখন 4-চকীয়া ভাড়া কৰিলোঁ আৰু জবলপুৰৰ উদ্দেশ্যে ওলাই গ'লোঁ, যি মোৰ গাঁৱৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত। তালৈ গ'লোঁ। তালৈ যোৱাৰ পাছত আকৌ ডাক্তৰে ক'লে, মই বেজীও লগাই চাইছোঁ, কোনো প্ৰতিক্ৰিয়া হোৱা নাই। বেজী লগাই চালোঁ আৰু তেওঁলোকে ক'লে যে সি আৰু নাই। তেতিয়া মই ক'লোঁ ভৰ্তি কৰক আৰু ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰক আৰু বাকী সকলো পৰমাত্মাৰ ওপৰত এৰক। ডাক্তৰে ক'লে যদি 6 ঘণ্টাৰ ভিতৰত ইয়াৰ জ্ঞান আহে তেনেহ'লে বাচিব পাৰে, অন্যথা বিপদ হ'ব পাৰে। ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বাজিল, অৰ্থাৎ 12 ঘণ্টা হৈ গ'ল, কিন্তু ল'ৰাটো চেতনা নাহিল। ল'ৰাৰ মাকে আৰু মই কান্দিব ধৰিলোঁ। তেতিয়া হঠাৎ মোৰ পৰমাত্মাৰ সেই জ্ঞান গংগা আৰু ভক্তি সদাগৰৰ বাৰ্তাপুথিত লিখা চমৎকাৰৰ কথা স্মৰণ কৰিলোঁ। প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, কান্দিব ধৰিলোঁ। মনত কৰিলোঁ সেই সময়তে মোৰ ল'ৰা ডাক্তৰ আহিল আৰু তেখেতে আকৌ এটা ইনজেকশ্যন দিলে। ইনজেকশ্যন দিয়া মাত্ৰই ল'ৰাটোৱে কান্দিব ধৰিলে, যেন সেই ইনজেকশ্যন স্বয়ং গুৰুদেৱেহে দিছে। গোটেই হলত আনন্দৰ জোৱাৰ আহিল। ডক্তৰে মোৰ মূৰত হাত থৈ ক'লে, এতিয়া তোমাৰ ল'ৰাৰ চেতনা আহিছে। এনেকুৱা ৰোগৰ বহুত কম ল'ৰা-ছোৱালীহে চেতনা ঘূৰি আহে। মই হস্পিটেলত গুৰুদেৱৰ চৰণত বন্দনা কৰিলোঁ, ধন্যবাদ জ্ঞাপন কৰি কান্দি পেলালোঁ। ডক্তৰে ক'লে, ইয়াৰ একেৰাহে 8 দিন চিকিৎসাৰ আৱশ্যকতা আছে। 24 ঘণ্টাৰ খৰচ 5,000 টকা খৰচ হয়। তেতিয়া মই ডাক্তৰক ক'লোঁ আমাক ডিচাৰ্জ দি দিয়ক। এইবোৰ ডাক্তৰৰ পক্ষে সম্ভৱ নহয়, পৰমাত্মাইহে মোৰ সন্তানক জীৱন দিছে। তাৰ পৰা ডিচাৰ্জ লৈ আহি গ'লোঁ আৰু মোৰ ল'ৰা একেবাৰে সুস্থ হৈ পৰিল। বলো সতগুৰুকে ভগতে ইয়াৰ পিছত কি কৈছে? এই 6 মাহত প্ৰভুৰ যিবোৰ চমৎকাৰ কাণ্ড মোৰ সতে হৈছে, মই কল্পনা কৰা নাছিলোঁ যে এই প্ৰকাৰৰ চমৎকাৰ পৰমাত্মাৰ ওচৰত থাকিব পাৰে। মই ত্ৰিলোকী দাস বৈৰাগী, গাঁও ডিমৰখেৰা জিলা কাটনি, মধ্যপ্ৰদেশৰ পৰা। 27/6/2010 চনত মই নামদান লৈছিলোঁ।
আৰু মোৰ পুত্ৰ বিচাৰি বিচাৰি 5জনী ছোৱালীৰ জন্ম হৈছিল। শেষত পৰমাত্মাৰ কৃপাৰে মোৰ এজন পুত্ৰ উপজিল। কিন্তু এবছৰ হওঁতেই তাৰ স্বাস্থ্য এনেকৈ বেয়া হ'ল যে তাৰ বেমাৰ যাক ডাক্তৰে মূৰত জ্বৰ উঠিলে ল'ৰা ছোৱালী কমাত গুচি যায়। ঠিক তেনেকুৱা ঘটনা মোৰ ল'ৰাৰ সৈতে ঘটিছিল। আৰু গাঁৱত যিসকল MBBS ডাক্তৰ আছিল তেওঁলোকে মানা কৰিছিল চিকিৎসা কৰিবলৈ। মোৰ লাগিছিল যে মই মোৰ ল'ৰাটোক হেৰুৱাই পেলাম, কিন্তু পৰমাত্মাৰ প্ৰতি বিশ্বাস ৰাখি তাক মই সেই জবলপুৰ হাৰ্ট হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ যি আছে তালৈ লৈ গ'লোঁ, য'ত মুম্বাই আৰু দিল্লীৰ ডাক্তৰ আছে। তেওঁলোকে ল'ৰাটোৰ অৱস্থা দেখি তাক ভৰ্তি কৰিবলৈ মানা কৰি দিলে। ইয়াক যদি ভৰ্তি কৰোঁ তেন্তে বহুত ৰিস্ক আছে, হয়তো ই নাবাচিব, সেইবাবে ভালদৰে ভাবি চিন্তি লওক। কিন্তু মই পৰমাত্মাৰ প্ৰতি বিশ্বাস ৰাখি ক'লোঁ, আপুনি মোৰ ল'ৰাটোক ভৰ্তি কৰক, বাকী সকলো পৰমাত্মাৰ ওপৰত এৰি দিয়ক। যেতিয়া ৰাতিপুৱাৰ পৰা ৰাতি 10 বাজি গ'ল কিন্তু ল'ৰাটোৰ চেতনা নাহিল, তেতিয়া হঠাৎ মোৰ ভক্তি সদাগৰ সন্দেশ আৰু জ্ঞান গংগাত লিখা চমৎকাৰৰ ওপৰত চকু পৰিল। আৰু মই সাষ্টাংগ প্ৰণাম কৰি সেই হস্পিটেলতেই গুৰুদেৱৰ ধ্যান আৰম্ভ কৰিলোঁ। ৰাতি প্ৰায় 12মান বজাত যেতিয়া ডাক্তৰ আহিলে তেতিয়া তেওঁ মোক সুধিলে, মোৰ ল'ৰাটোৰ অৱস্থা কেনেকুৱা? মই ক'লোঁ, যেনেকুৱা অৱস্থাত মই ৰাতিপুৱা লৈ আহিছিলোঁ তেনেকুৱা অৱস্থাতে ৰাতিও দেখা গৈছে, একো উন্নতি হোৱা নাই। ডাক্তৰে এটা বেজী লগালে আৰু ক'লে যে এটা ইনজেকশ্যন যি ৰাতি 12মান বজাত দিব লাগে ইয়াত কৰঙণত লগাইছিলে। সেই ইনজেকশ্যনটো লগোৱা মাত্ৰে ল'ৰাটোৱে কান্দি উঠিল। বেজীটো দিয়াৰ লগে লগে কান্দিলে। পৰমাত্মাৰ দয়া দেখি মই প্ৰফুল্লিত হ'লোঁ আৰু যি ৰাতিপুৱা দুখত কান্দি আছিলোঁ আৰু পিছদিনা আনন্দত চকু পানী ওলাল। আৰু মই গুৰুদেৱক বহুত বহুত ধন্যবাদ কৰিলোঁ। আৰু ডাক্তৰে মোক ৰাতিপুৱা ক'লে তাক 4 দিন ইয়াত ভৰ্তি ৰাখিব লাগিব। মই ক'লোঁ, আপুনি আমাক ডিচাৰ্জ দিয়ক, পৰমাত্মাই আমাৰ ওপৰত দয়া কৰিছে, যি হ'ব দেখা যাব। তেতিয়া ডক্তৰে ক'লে ঘৰত নিলে বিপদ হ'ব পাৰে। আজি প্ৰায় 6 মাহ হৈ গ'ল মোৰ ল'ৰাৰ, তাৰ জ্বৰো উঠা নাই। আৰু সেই 1.5 বছৰীয়া ল'ৰাই মই 500 টকাৰে এখন গুৰুদেৱৰ ডাঙৰ চিত্ৰ বনাইছোঁ যি পূজাৰ কোঠালিত থোৱা হৈছে। তাক সি স্বয়ং নিজে পৰমাত্মাৰ সন্মুখত গৈ সি পূজা কৰে। মই 15 বছৰৰ পৰা চৰকাৰী স্কুলত চকীদাৰীৰ কাম কৰি আছিলোঁ। হঠাৎ এদিন ইয়াৰ পৰা গুৰুদেৱৰ আদেশ হ'ল যে কাকো ধপাত আনি নিদিবা, কাকো গুটখা আনি নিদিবা, পাপ হ'ব। তেতিয়া মোৰ বৰ অসহায় বোধ হৈছিল। যেতিয়া তেওঁলোকে কৈছিল যে যোৱা পাণ লৈ আহা, গুটখা লৈ আহা, তেতিয়া মই মানা কৰিছিলোঁ। চাহাব লোক আছিল, গতিকে মানা কৰিব নোৱাৰি। তথাপিও কৈছিলোঁ যে মই এই কাম কৰিব নোৱাৰোঁ। তেতিয়া গুৰুদেৱে এনেকুৱা দয়া কৰিলে, হঠাৎ মোৰ প্ৰমোচন হৈ গ'ল আৰু মই চকীদাৰৰ পৰা বাবু হৈ গ'লোঁ। बोलो सतगुरुदेव की जय। अभी 1 जनवरी को मैं बलजी महाराज की जय। এতিয়া 1 জানুৱাৰী 2011ত মোৰ প্ৰমোচন হৈছে আৰু মই চকীদাৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী মুৰাৰীত ক্লাৰ্ক হৈ গ'লোঁ। এতিয়া না মই গুটখা আনি দিব লাগে আৰু না পাণ। আৰু মই আনৰ বাবে যি চকী ঠিক কৰিছিলোঁ, আজি সেই চকীতে মই নিজে বহোঁ আৰু গুৰুদেৱক ধন্যবাদ জ্ঞাপন কৰোঁ। মোৰ সৰু ভাইটি আছে, সি MA কৰাৰ পিছত ইফালে ইফালে ঘূৰি ফুৰিছিল। মই দুখীয়া মানুহ, তাক BEd কৰাব পৰা নাছিলোঁ। কিন্তু ইয়াৰ পৰা নাম লোৱাৰ পাছত মই তাক BEdৰ পৰীক্ষা দিয়ালোঁ। BEdত 30 নম্বৰ পোৱাটো অতি আৱশ্যক হয়, তেতিয়াহে এডমিশ্যন পোৱা যায় ডাঙৰ কলেজত। কিন্তু মোৰ সেই সৰু ভাইয়ে মাত্ৰ 29 নম্বৰ পাইছিল। কিন্তু এইবাৰ বৰ্ডে 28 নম্বৰহে নিৰ্ধাৰণ কৰিলে, যাৰ ফলত মোৰ ভাইৰ BEdত চিলেকশ্যন হৈ গ'ল আৰু আজি সি জবলপুৰ কলেজত BEd কৰি আছে। सतगुरुदेव की जय। बंदी छोड़ सतगुरु रामपाल जी महाराज की जय।
মোৰ চাইকেল কিনাৰো সামৰ্থ্য নাছিল যেতিয়া মই ইয়াত নাম ল'বলৈ আহিছিলোঁ। প্ৰভুৰ এনেকুৱা কৃপা হ'ল যে এতিয়া 6 মাহ আগতে মই এখন 55,000 টকাৰ হিৰ' হণ্ডা কিনিলোঁ, নতুন, যাৰ ওপৰত গুৰুদেৱৰ নাম লিখাইছোঁ বাইকৰ ওপৰত, আৰু ইয়াৰ ওপৰত গুৰুৰ কৃপা লিখাইছোঁ। কাৰণ আজি মই যিবোৰ সুখ আৰু শান্তি দেখি আছোঁ, মোৰ যি সন্মান বৃদ্ধি পাইছে, এয়া গুৰুৰে কৃপা। बोलो सतगुरुदेव की जय हो। सच्चाई। अच्छा बेटा, शाबाश, যা বেটা, শাবাশ। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ সন্মুখত এই মৰমৰ আত্মাই নিজৰ এতিয়া চাওক, এবছৰ হৈছেহে নাম লোৱাৰ, সৎ মনেৰে তেওঁ অধিকাৰীৰ সৈতেও সংঘৰ্ষ কৰিছিলে যে মই মোৰ নিয়ম ভংগ নকৰোঁ। বহু সমস্যাৰ সন্মুখীন হৈছিল। পৰমাত্মাই ক'লে, পুত্ৰ, তোমাৰ সমস্যা দূৰ কৰি পেলাও, ক্লাৰ্ক বনাই দিলে। আৰু এতিয়া তেওঁ কৈছে যে প্ৰথমে মোৰ ল'ৰা অচেতন আছিল, ডাক্তৰে অক্সিজেন লগাই দিছিলে, গোটেইখিনি কৰিছিল। ডাক্তৰে কৈছিল 6 ঘণ্টাৰ ভিতৰত যদি চেতনা আহে তেনেহ'লে সি বাচিব, কিন্তু 12 ঘণ্টা হৈ গ'ল আৰু চেতনা নাহিল। ডাক্তৰে প্ৰথমে বেজী দি চাইছিলে, অৱস্থাৰ উন্নতি নাই হোৱা। ৰাতি 12টা বজাত যেতিয়া ডাক্তৰে ইনজেকশ্যন লগাইছিল, এনেকুৱা ইনজেকশ্যন লগোৱা মাত্ৰ একশ্যন কৰেনে? সেইবোৰে 1 ঘণ্টা পাছতহে প্ৰতিক্ৰিয়া কৰে। সেই ইনজেকশ্যনটো লগোৱাৰ লগে লগে কেঁচুৱাটোৱে কান্দি উঠিল। বচাবতো মালিকেই লাগিছিল। আৰু সেই ডাক্তৰে ক'লে 8 দিন ৰাখিব লাগিব। তেওঁ ক'লে, আপোনালোকৰ দ্বাৰা সম্ভৱ নহয়, তোমালোকৰতো একশ্যন পিৰিয়ড পাৰ হৈ গৈছিল। আমাৰ কবিৰ ভগৱানে জীয়াই তুলিছে, আৰু আজি 6 মাহ হ'ল সেই ল'ৰাটো সুস্থ। বলো সতগুৰুদেৱ। समर्थ का शरणागहो रंग होरी हो, कदे न हो ए काज राम रंग होरी हो। सो छल छिद्र मैं करूं अपने जन के काज, अरनक से पूजो मार जो मैं नरसिंह धर लूं साज। सतगुर जो चावे सो कर ही 14 कोट दूत जम डर ही ऊत भूत जम त्रास निवारे, और चित्र गुपत के कागज पाड़े। बोलो सतगुरुदेव। এওঁৰ সন্তানৰ আয়ুস নাছিল, পৰমাত্মাই চিত্ৰগুপ্তৰ কাগজ ফালি দিছিল। কবিৰ ইজ গড, কবিৰ ইজ গড। বলো সতগুৰুদেৱ কি জয় হো। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্বসৃষ্টি ৰচয়িতা, সকলো আত্মাৰ একমাত্ৰ জনক, সকলোৰে হিত কৰোতা, এওঁ সেইজন পৰমেশ্বৰ যিজনে বাৰাণসীত, কাশীত, ভাৰতবৰ্ষৰ পবিত্ৰ ভূমি কাশী নগৰত স্থিত লেহেৰতাৰা নামৰ এটা পুখুৰীত শিশু ৰূপ ধাৰণ কৰি আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? গজেন্দ্ৰ কুমাৰ তান্তি। গজেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? জিলা সুপল, বিহাৰৰ পৰা। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 27/10/2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? হংসাদেশত বাল যোগেশ্বৰ প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ। তাতে ভক্তি কৰিছিলোঁ। তাতে মই সেৱা কৰোঁতে প্ৰচাৰ সহায়কৰ পদ পালোঁ। প্ৰচাৰ সহায়কৰ অৰ্থ হ'ল প্ৰেম ৰাৱত দেৱৰ বাৰ্তা সকলো ব্যক্তিৰ ওচৰলৈ নিয়া, সকলো ব্যক্তিৰ কাণে কাণে পঠিওৱা। যেতিয়া মই তাত 5টা বছৰ সেৱা কৰিলোঁ, তাৰপিছত সেৱা সহায়ক যি হয় সেৱা কৰিব পালোঁ। সেৱা সহায়ক হিচাপে মই মাহেকীয়া সেৱাৰ কাম কৰিছিলোঁ, ফচলি সেৱাৰ কাম কৰিছিলোঁ। তাতে যিসকলে নাম দীক্ষা লৈছিলে তেওঁলোকক প্ৰেমী বুলি কোৱা হয়। সকলো প্ৰেমীৰ ওচৰলৈ গৈ মাহে মাহে পইচা লৈ ৰিচিপ্ট দিব লাগে। তাক কোৱা হয় মাহেকীয়া সেৱা। তাৰপিছত ফচলি সেৱা আহে, বছৰত 2বাৰ হয়, এটা ঘেঁহুৰ এটা ধানৰ। ধানৰ সময়ত গৈছিলোঁ প্ৰত্যেক প্ৰেমীৰ ওচৰত। তেওঁ নিজৰ ইচ্ছা অনুসাৰে 5 কিলো, 10 কিলো, 50 কিলো অৰ্থাৎ নিজৰ ক্ষমতা অনুসাৰে তেওঁলোকে আমাক দিছিলে।
তেতিয়া আমি কেন্দ্ৰলৈ গৈ জমা দিছিলোঁ। তাৰপিছত কেন্দ্ৰত জমা কৰাৰ পিছত সেইবোৰ বেছি ৰাজবিদ্যা কেন্দ্ৰ চহৰপুৰ, ছত্তৰপুৰ, নতুন দিল্লীলৈ ড্ৰাফৰ মাধ্যমেৰে পঠিয়াই দিছিলোঁ। গজেন্দ্ৰ, আপুনি কৈছে যে আপুনি 20 বছৰ ধৰি বাল যোগেশ্বৰ দেৱৰ সৈতে জড়িত আছিলে আৰু তাতে আপুনি প্ৰচাৰকৰ পদতো আছিলে। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? বাল যোগেশ্বৰ দেৱ মহাৰাজৰ সৈতে জড়িত হৈ থাকি 20 বছৰলৈকে মই সেৱা কৰিছোঁ, তন মন ধন অৰ্পিত কৰি, কিন্তু মই আজিলৈকে কোনো লাভ প্ৰাপ্ত নকৰিলোঁ, য'ত নেকি ক্ষতিহে হৈছে। মোৰ পৰিয়ালত হাই কাজিয়া হুলস্থুল আছিল, সেয়া দূৰ হোৱা নাছিল। আমাৰ আৰ্থিক সমস্যা ইমান আছিল যে মই নিজে ইনকাম কৰিছিলোঁ, প্ৰেক্টিছো নিজে কৰিছিলোঁ। পইচা মই বহুত দেখোঁ, কিন্তু পইচা ক'ৰ পৰা ক'লৈ পানীৰ দৰে বৈ যায় গমেই নাপাওঁ। ঘৰত ইমান আৰ্থিক সমস্যা আছিল যে মই চিন্তাত পৰি গৈছিলোঁ যে এতিয়া এনেকুৱা লাগে যে এই পৃথিৱীত জীয়াই থকাটো একেবাৰে অৰ্থহীন হৈ পৰিছে। ইয়াৰ পিছত 2014 জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন মই লগ পালোঁ। তেওঁ ক'লে যে আপুনি যি প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা যি লৈছে সেয়া কালৰ ভক্তি। এই ভক্তিক আপুনি এৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। আপুনি নাম লোৱা মাত্ৰেই সকলো সমস্যা দূৰ হৈ যাব। তাৰপিছত তেওঁ মোক বিস্তাৰিতভাৱে ক'লে। তেওঁ কোৱাৰ পিছত মই যেতিয়া চাৰ্চ কৰিলোঁ তেতিয়া সকলোখিনি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছিলে তেওঁ ঠিকেই কৈ আছিলে, এয়া কালৰ ভক্তিয়েই হয়। মই মনতে প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, যদি মোৰ সমস্যা আঁতৰি যায় তেন্তে মই নাম দীক্ষা যি আছে নিশ্চয় ল'ম, আপোনাৰ শৰণ নিশ্চয় গ্ৰহণ কৰিম। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক মনে মনে প্ৰাৰ্থনা জনালোঁ, কিন্তু নাজানো কোনটো জন্মৰ পুণ্য আছিল, পৰমাত্মাই মোৰ কথাখিনি শুনিলে আৰু মোৰ যিমান সমস্যা আছিলে সেয়া একেবাৰে দূৰ কৰিলে। মোৰ ঘৰত হাই কাজিয়া বহুত আছিলে, কেছ চলি আছিলে, কিন্তু মই দেখিবলৈ পালোঁ যে কেছত জাজমেণ্ট হ'ল। জাজমেণ্ট হোৱাৰ পাছত মই সংকল্প ল'লোঁ যে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিম। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত প্ৰথমটো লাভ এইটো হ'ল যে মই তাম্বাকু খাইছিলোঁ, পাণ খাইছিলোঁ, দিনে প্ৰায় 10খনমান পাণ খাই দিছিলোঁ। চাদাৰ কথানো কি ক'ম, সেয়াটো অগণন, ৰাতিপুৱাৰ পৰা গধূলিলৈ যে কিমান খাইছিলোঁ তম্বাকু। কিন্তু পৰমাত্মাৰ দয়াত প্ৰথম লাভটো মোৰ এইটো হ'ল যে নিচা এৰা খালে নিচামুক্ত হৈ গ'লোঁ। দ্বিতীয় লাভ হ'ল যে আমি কি কৰোঁ, হিচাৰলৈ তাৰিখত গৈছিলোঁ। তাতে কি কৰোঁ, যেতিয়া দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা নামোঁ, আশ্ৰমৰ ফালে যেতিয়া যাওঁ তেতিয়া মোৰ বুকুত ইয়াত বিষ হ'ব ধৰিছিলে। ইমান বেছি বিষ হ'ব ধৰিলে, ইমান ডাঙৰ ঘূৰণীয়া কিবা এটা হৈ গৈছিলে। তাৰপিছত সাহস কৰিব পৰা নাছিলোঁ যে আশ্ৰমলৈ যাব পাৰিম। কিন্তু মনে মনে মই মালিকক প্ৰাৰ্থনা জনালোঁ, হে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ, মই আপোনাৰ শৰণলৈ আহিছোঁ। মোৰ কি হ'ল? যদি এই খবৰ মোৰ পৰিয়ালৰ মানুহে গম পায় তেতিয়া মানুহে বহুত ভাল বেয়া কথা ক'ব আৰম্ভ কৰিব। লাহে লাহে যেতিয়া আশ্ৰমলৈ গ'লোঁ, আশ্ৰমত যোৱাৰ পিছত যেতিয়া দণ্ডব্ৰত প্ৰণাম কৰিলোঁ পৰমাত্মাৰ শৰণত, মোৰ যে এয়া বুকুৰ বিষ ইমান ডাঙৰ যে কিবা এটা হৈছিলে একেবাৰে নোহোৱা হ'ল। এনেকুৱা লাগিল যেন পৰমাত্মাই অপাৰেশ্যন কৰি দিলে, মোৰ যে হাৰ্টৰ বেমাৰ ঠিক কৰি দিলে। ইয়াৰ পিছত মোৰ পাইলছ হৈ গৈছিলে। পাইলছৰ বাবে বহুত ধৰণৰ ঔষধ খাইছিলোঁ। প্ৰথম কথাটো হ'ল যে মই প্ৰেক্টিছ নিজে কৰিছিলোঁ, নিজৰ মতে ঔষধ খাইছিলোঁ, ঠিক নহ'ল। মোতকৈ ছিনিয়ৰ যি ডক্টৰ আছে তেওঁলোকক ক'লোঁ যে ছাৰ এনেকুৱা কথা, পাইলছ ঠিক হোৱা নাই মোৰ, এতিয়া কি কৰোঁ? তেওঁ ক'লে মই এটা ঔষধ লিখি দিওঁ, সেইটো তুমি খোৱা। ঔষধটো লিখিলে, খালোঁ, 30 দিন খালোঁ। 30 দিনৰ পিছত কি হ'ল, ইমান বেছি খোৱাৰ পিছত বেমাৰ বাঢ়িহে গ'ল।
মানে কি হ'ল মূৰ ঘূৰাবলৈ ধৰিলে, কাৰণ তেজ গৈ আছিলে, তেজ ওলোৱা পাইলছ হৈছিলে, ভাল হোৱা নাছিল। এনেকুৱা লাগিব ধৰিলে যে ডাঙৰ ডক্তৰৰ ওচৰলৈ যাব লাগিব। তাৰপিছত হঠাতে মোৰ মনলৈ আহিল জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাব লাগিব। তেতিয়া মই প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই পৰমাত্মাই সিফালৰ পৰা আদেশ দিলে, দয়া কৰিলে, তেতিয়া 24 ঘণ্টাৰ ভিতৰতে মোৰ তেজ ওলোৱা পাইলছ ঠিক হৈ গ'ল। আজিলৈকে মই ভালে আছোঁ, সুস্থ হৈ আছোঁ, কোনো ধৰণৰ সমস্যা হোৱা নাই, আৰ্থিক সমস্যা হোৱা নাই। ইয়াৰ বাহিৰে মোৰ পত্নীৰ এটা সমস্যা আছিলে, লিক'ডিয়া আছিলে। লিক'ডিয়াৰো মই বহুত ঔষধ দিছিলোঁ, ডক্তৰকো দেখুৱাইছিলোঁ, আল্ট্ৰাচাউণ্ডো কৰাইছিলোঁ, কিন্তু ঔষধ খোৱাৰ পাছতো সকলোবোৰ এনেই গ'ল, ভাল নহ'ল, বেকাৰ গুচি গ'ল। গোটেই পৰিয়ালত সকলোৱে নাম দীক্ষা লোৱাৰ পিছত মোৰ পত্নীৰ লিক'ৰিয়া ঠিক হৈ গ'ল। এতিয়া একেবাৰে সুস্থ। ইমানবোৰ সমস্যাৰ মাজত মোৰ স্থিতি ইমানেই বেয়া হৈ গ'ল, ক'বই নোৱাৰিম, শুনিবও নোৱাৰি। ৰাতি হ'লে মোৰ টোপনি নাহে যে কাইলৈ আমি কি খামনো। বহুত ইনকাম কৰিছিলোঁ, বহুত পইচা দেখিছিলোঁ, কিন্তু পইচা নাবাচিছিলে। কিন্তু সেই সমস্যাবোৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সমস্যাবোৰ শুনিলে আৰু এই সমস্যাবোৰ নিমিষতে মোৰ পৰা আঁতৰ কৰি দিলে। আৰু মোৰ আৰ্থিক স্থিতি সকলো ঠিকেই আছে, মোৰ সমস্যা দূৰ হ'ল, ঘৰত যিবোৰ হাই কাজিয়া আছিল সেয়াও দূৰ হ'ল। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ হান্সা দেশপন্থীসকলক আপুনি কি ক'ব বিচাৰিব? মই বিশেষকৈ হান্সা দেশপন্থীসকলক মই এইটোৱেই ক'ব বিচাৰোঁ যে মই হান্সা দেশ পন্থসকলৰ বহুত প্ৰচাৰ কৰিছোঁ। হাজাৰ হাজাৰ মই জিজ্ঞাসুসকলক তৈয়াৰ কৰি তেওঁলোকৰ শিষ্যসকলক নাম উপদেশ দিয়াইছিলোঁ। মই তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। তেওঁ পৃথিৱীলৈ স্বয়ং পৰমাত্মাৰ ৰূপত আহিছে। তেওঁৰ বাহিৰে সমগ্ৰ পৃথিৱীত, সমগ্ৰ দেশত কোনো জগতগুৰু তত্ত্বদৰ্শী সন্ত অৱতাৰ নাই। আৰু আন যিমানবোৰ এই পৃথিৱীত সন্ত আছে তেওঁলোক ভণ্ড হয়, পাখণ্ড হয়, তাৰ পৰা একো লাভ নহয়। তেওঁলোকে কালৰ জ্ঞান দিয়ে, আৰু কেৱল কালৰ জ্ঞানেই নহয়, জ্ঞান দিয়াৰ বাহিৰেও ঘৰৰ পৰা চান্দাৰ ৰূপত মাহে মাহে কি বুলি কয় পইচা দিবলগীয়া হয়। যদি আপুনি দিব নোৱাৰে তেন্তে আপোনাক তেওঁলোকৰ ভগত বুলি কোৱা নহয়, তেওঁলোকক তলৰ শ্ৰেণী বুলি গণনা কৰা হয়। মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হাত জোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে নকলি ভণ্ড পাখণ্ডবোৰক ত্যাগ কৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ যি পৃথিৱীলৈ পৰমাত্মাৰ ৰূপত আহিছে, তেওঁৰ শৰণলৈ আহি নাম দীক্ষা গ্ৰহণ কৰক আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা কষ্ট দূৰ কৰাই লওক। গজেন্দ্ৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে চেনেলবোৰত প্ৰত্যেক দিনা সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে। সেই হালধীয়া শাৰীত মোবাইল নম্বৰ, কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ থাকে। সেই নম্বৰত সেই নম্বৰত যোগাযোগ কৰি আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাত যোগাযোগ কৰক। এই নামদান কেন্দ্ৰ সমগ্ৰ পৃথিৱীৰ প্ৰত্যেক জিলাত আছে। তাত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰৰ পৰা আপোনালোকে নাম দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰো কল্যাণ কৰাওক আৰু জগতৰো কল্যাণ কৰোৱাৰ সংকল্প হাতত লওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।